অনুভৱ মানে সঁচাকৈ ক'বলৈ গ'লে অতি গৰ্বিত আৰু অত্যন্ত সুখী আৰু ইমান দিনৰ প্ৰচেষ্টাত ধৰি লওক আহিছে সফলতাটো আহিছে ভাল লাগিছে আৰু স্বচ্ছ আৰু নিকাভাৱে নিশ্চয় হৈছে কাৰণ উদাহৰণ মই বুলিয়ে ক'ব লাগিব কাৰণ অকল পৰীক্ষা দিছোঁ আৰু ৰিজাল্ট লৈছোঁ ইণ্টাৰভিউ মাৰিছোঁ তাৰপিছত এতিয়া ফাইনেল ৰিজাল্ট এতিয়া ওলাইছে টোটেল মই এনেই আৰম্ভ কৰিছিলোঁ 2021 পৰা তেতিয়া প্ৰিপেৰেশ্যন ষ্টেজত আছিলোঁ ধৰি লওক কিন্তু এইটো এইটো প্ৰথম আৰু ফাৰ্ষ্ট এনেই আগৰবাৰ এবাৰ এপ্লাই কৰিছিলোঁ কিন্তু তেতিয়া কিবা টেকনিকেল প্ৰব্লেমৰ কাৰণে মোৰ এতিয়া এডমিটখন নাহিলে এইবাৰ প্ৰথম আৰু বহু ধন্যবাদ জনাম কাৰণ তেওঁ বহুখিনি কৰিছে আৰু এনেকৈ আৰু আগলৈ উলিয়াই যাওক স্বচ্ছ আৰু নিকা নিশ্চয় হৈছে বুলিয়ে ক'ম আৰু ভাল লাগিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়ালৈ বহুত অশেষ ধন্যবাদ জনাইছোঁ পূৰ্বতে গম পাই দেখা যায় যে অকল কিবা বিভিন্ন পদ্ধতিৰ দ্বাৰাহে এটা চাকৰি লোৱাটো সম্ভৱ কিন্তু যেতিয়াৰ পৰা মই ধৰি লওক প্ৰিপেৰেশ্যন কৰিছোঁ বা যেতিয়াৰ পৰা মই জনা হৈছোঁ এইবিলাক এনেকুৱা পৰীক্ষাত আহিছোঁ কিন্তু তেনেকুৱা একো এতিয়ালৈকে দেখা হোৱা নাই একো মানে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে যে হৈছে সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়ালৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰ্তমান যিটো স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰে এই ৰিক্ৰুটমেণ্ট ব্যৱস্থাটো কৰিলে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আমাৰ লেখীয়া সৰু সুৰা মানুহে এটা চাকৰি ল'বলৈ হ'লে আগতে কিমান কষ্ট কৰিবলগীয়া হৈছিল টকা পইচা আদি কৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল কিন্তু আজি ল'ৰাক যিটো পদ্ধতিৰে আগবাঢ়িব বিচাৰিছিলে আমি হকা বাধা দিয়া নাছিলোঁ তাৰ খুচিমতেই আমি পঠিয়াইছিলোঁ দৌৰ নতুবা অন্যান্য মানে খেলা ধূলা এইবিলাকত মনোনিৱেশ কৰিছিলে আৰু কোনো দিনেই তাৰ ইচ্ছাৰ বিপৰীতে আমি বাধা দিয়া নাই তলে তলে মই তাক এই ক্ষেত্ৰত উৎসাহে যোগাইছিলোঁ তাৰ সফলতাৰ বাবে যথেষ্টখিনি সুখী হৈছোঁ ল'ৰাৰ সফলতাত মই যথেষ্ট সুখী হৈছোঁ মাতৃ হিচাপে সদায় সন্তানৰ ভালটোৱেই বিচাৰে সেই হিচাপে মই যথেষ্ট সুখী আজি তাক লৈ এই ক্ষেত্ৰত সি যিমান কষ্ট কৰিছে সেইটোক লৈ মই বেছি সুখী হৈছোঁ আজি তাৰ কষ্টৰ সফলতাটো পাইছে সি বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যি স্বচ্ছ আৰু নিকা পদ্ধতিৰে এই বৰ্তমান চাকৰিৰ ব্যৱস্থাটো কৰিছে সেইটো কাৰণতে বেছি সুখী বুলি ভাবিছোঁ কাৰণ এটা সময়ত আমাৰ নিচিনা মানুহৰ ল'ৰা ছোৱালীয়ে যিমান কষ্ট কৰিলেও সফলতা পোৱা নাছিলে এতিয়া বৰ্তমান আজি দুটা পৰ্যায়ত দিলে এইটো দ্বিতীয় পৰ্যায় নেকি দ্বিতীয় পৰ্যায় এই দুটা পৰ্যায় ধৰ তাক লৈ মই ক'ব পাৰিছোঁ যে স্বচ্ছ আৰু নিকা যেনেকৈ কষ্ট কৰিছে নম্বৰবিলাকো নিজেই গম পাই গৈছে আৰু সেইমতে ৰিজাল্ট আহিছে ভয় কৰি আছিলোঁ জানোবা কিবা হ'ব নেকি আজি দুদিনমানৰ পৰা ভয় লাগি আছিলে কিন্তু যেতিয়া ৰিজাল্টটো পালোঁ তেতিয়া ভাবিছোঁ হয় স্বচ্ছ আৰু নিকা এনেকৈ যদি হৈ থাকে আমাৰ ল'ৰা ছোৱালীবিলাকো আগ্ৰহী হ'ব বা এটা উৎসাহ এটা আহিব আৰু কৈছে তাক বহুত লগ বন্ধুবিলাকে ফোন কৰি বা সিয়ে আমাৰ আদৰ্শ হ'ব বা আমি এনেকৈ চেষ্টা এটা কৰিম এনেকৈ যদি হৈ থাকে ভাল হ'ব আৰু সেইটোৱে কথা টেলেণ্ট ভিত্তিত যদি হৈ থাকে টেলেণ্ট আৰু কষ্টও কৰিছে বাৰু ৰানিংটোত যথেষ্ট কষ্ট কৰিছে কষ্টৰ সফলতাটো পাইছে